সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ডিএৰ তৰফৰ পৰা এখন জৰুৰী জাননী প্ৰকাশ কৰা হৈছিল আৰু আজি মাজনিশাৰ ভিতৰতে এই কামখিনি কৰিব লাগিব। আজি যিহেতুকে 13 তাৰিখ, জাননীখন ওলাইছিল 11 অক্টোবৰ তাৰিখে, আজি হ'ল 13 তাৰিখ, আজি শেষ সীমা। মাজনিশালৈ আজিৰ কামখিনি কৰিব পাৰিব। কিন্তু এই যিখিনি ডাটা ভৰাব দিছিল, যিহেতুকে ডিএৰ প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হৈ গৈছে, ইতিমধ্যে অসম চৰকাৰে কেইবাটাও বিভাগৰ ফলাফলসমূহ ঘোষণা কৰিলে 25-26 অক্টোবৰত নিযুক্তি দিয়াৰ কথা। আৰু তেনেতে ডিএত যিসকলে আবেদন কৰিছিল তেখেতসকলে অতি আগ্ৰহেৰে বাট চাই আছে কেতিয়া ফাইনেল মেৰিট লিষ্ট প্ৰকাশ হ'ব। আৰু তেনেতে এখন নটিচ জাৰি কৰিছিল যে বিভিন্ন তাত তথ্য অন্তৰ্ভুক্ত কৰিব দিছিলে। ডিএৰ ৱেবছাইটত গৈ নিজৰ যিবিলাক ID আছে সেইবিলাক লগ ইন কৰি লৈ, আৰু বিভিন্নজনে এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। আৰু মোৰ চেনেলটো বিভিন্নজনে এই বিষয়ত মোৰ পৰা দিহা পৰামৰ্শ লৈছিল আৰু একাংশই মোৰ পৰা লোৱা দিহা পৰামৰ্শ ভালো পাইছিল বা সেইখিনি ফলপ্ৰসূ হৈছিল। আৰু বিভিন্নজনৰ যথেষ্ট অসুবিধা থকাত তেখেতসকলক ডিএলৈ মেইল কৰিব দিছিলোঁ। গতিকে এই নটিচখনৰ লগতে জড়িত এটা ভাল খবৰ আহিছে। যিসকলে ধৰক মেইলত ৰিপ্লাই পোৱা নাই বা মেইলৰ কোনো উত্তৰ পোৱা নাই, ডিএৰ তৰফৰ পৰা এটা নাম্বাৰ, এটা হেল্প ডেস্কৰ বাবে এটা নাম্বাৰ তেখেতসকলে ইয়াতে দিছে। নাম্বাৰটো দেখা পাইছে 9707385768। ইয়াতে আপোনালোকে যিখিনি ফৰ্ম ফিল আপ কৰিব দিছে, তাত যদি কিবা অসুবিধা পাইছে সেইখিনিৰ বিষয়ে সুধি আপোনালোকে ফৰ্ম ফিল আপখিনি কৰিব লাগিব। যিহেতুকে সময় আজিয়ে শেষ সীমা আৰু অতি শীঘ্ৰেই ডিএৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিব। হয়তো এইখন ফাইনেলো হোৱাৰ সম্ভাৱনা আছে। গতিকে 16 তাৰিখৰ পিছত হয়তো ডিএৰ ফাইনেল বা ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিব। আমি যিমান দূৰ দেখা পাইছোঁ বা কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কোৱা কথাৰ ওপৰত ভিত্তি কৰি আমি এইখিনি কথা কৈছোঁ বা যিখিনি অনুমান এটা কৰিছোঁ আৰু সেইখিনি কথা আপোনালোকৰ আগত কৈছোঁ। বৰ বিশেষ বাৰু বেলেগ তথ্য নাই। গতিকে আপোনালোকে যদি কিবা বিশেষ অসুবিধা আছে, এই নম্বৰটোত গৈ আপোনালোকে ডিএৰ লগত কথা পাতি আপোনালোকৰ কি অসুবিধা আছে সেইখিনি এতিয়াই সমাধান কৰি লওক। সকলোৱে কৰিব, যিসকলৰ নাম আছে লিষ্টত বা নাম নাই তেখেতসকলেও কৰক। আৰু কিছুমানে সুধিছে যে GTPGত নাম আহিছে ছাৰ, কৰিব লাগিব নাই? যদি আপোনালোকৰ GTPGত পোৱাটো 100% নিশ্চিত হৈছে, তেতিয়াহ'লে নকৰিলেও অসুবিধা নাই। সেই পদটো এগৰাকী যোগ্য ব্যক্তিয়ে পাওক। আপোনালোকে পদটো এৰি দিয়াৰ ফলত এগৰাকী ব্যক্তিয়ে যদি পায়, এই নিশ্চিতভাৱে এক মংগলৰ কথা, আপোনাৰ বাবেও এটা ভাল কথা, তেখেতৰ বাবেও এই এক ভাল কথা। গতিকে এইখিনিয়ে আছিল। গতিকে আপোনালোকে আজিয়েই কামখিনি সম্পূৰ্ণ কৰক, আজি নিশাৰ ভিতৰতে। ভিডিঅ'টোত ইমানেই আলোচনা আছিল। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।